হ্যাঁ দুটা তিনটা বোলে হেৰি কৰি ড্ৰাম জুতি লৈছে জুতি লৈ বোলে তেহেঁতি পুখুৰীতে বোলে হেৰি কৰিছে জাতিলাও মই ভাবিছোঁ কেলা তাকেতো পুখুৰীত মানুহে তিয়ঁহ এনেকৈ দিছে মই আজি প্ৰথম দেখিছোঁ এই এৰিয়াটোত নকৰে এই ইয়াতো নকয় ল'ব ইমান ৰিস্ক নলয় দেখাব লাগে হ'ব দেখাব লাগে কমটি লগা নাই নহয় গম পাইছে হা হা গাঠিয়ে কাটিলে এইখিনি চাওক আপুনি বনাই আছে যদি এইখিনি অলপ ডাঙৰ হয় সেইটো হয় এইটো বহুত ডাঙৰ 1 কেজি মানে হ'ব এটা 1 কেজি মানে হ'ব এতিয়া 50-60 কেজিতকৈ বেছি ওলাব চব্জি হয় ইমান ধুনীয়াকৈ ৰুইছে দেখিছে এইটো ভাবিব নোৱাৰা কথা এইটো ভাবিব নোৱাৰি কথাটো 4 কেজিমান দিলে হ'ব না হ'ব হ'লে ধেৰ হ'লে বেয়া হ'ব সেইকাৰণে আমাৰ সুবিধা হৈছে এতিয়া ওচৰতে ধুনীয়াকৈ লগাইছে আমাৰ লক্ষীৰাম দাই এখন ইমান ধুনীয়া কলবাৰী এয়া বেঙেনা দি থৈছে অমিতা কাৰণে গাঁত খান্দিছে না তিয়ঁহৰ কাৰণে অঁ জাতিলাওটো লাগিব মানে ইটোৰ পাছত এইটো চব্জি ওলাই থাকিব উঠিবলৈ কি ধৰণৰ মানুহ যেনেকৈ চিৰি উঠে তেওঁলোকক চিৰি বনাই দিছে ধুনীয়া সেইখিনি তিয়ঁহ বামতো লাগিবলৈ দিগদাৰ আছে মইতো এনেকৈ পানীত যে এনেকৈ হেৰি কৰি যে তিয়ঁহ খেতি কৰি মই আজি প্ৰথম দেখিছোঁ পকিব লৈছে এইখিনি বেছি পকাই দিছে যে কেলে সচলে এটাত 1 কেজি হ'ল যেনিবা আপোনাৰ 40 টকা পাব মই আপোনাক এতিয়া এইটো ছিঙি দিলোঁ মইতো 10 টকা পাম তো মোৰ 30 টকা ক্ষতি হ'ল নাই সেইকাৰণে চব্জি খাবলৈ নিব নাই ৰাইজে চব্জি খাবলৈ দিব পকিলে আচ্ছা তেতিয়া মোৰ প্ৰফিটটো হ'ব না প্ৰফিট হ'ব ঠিকে এতিয়া তিয়ঁহ লাগি আছে তিয়ঁহ পাছত জাতিলাও দিছে জাতিলাও লাগিবগৈ ৰাইজে জাতিলাও পাব এই বেঙেনা লাগি আছে ছাগলী শিঙীয়া বেঙেনা এইটো চাওক তিয়ঁহ দিয়া অৰ্থটো কি হ'ল এই এজোপা তিয়ঁহ আহিছে চাওক আহিছে না এইটোৱে সেই গতিকে নলাৰ পৰা এনেকৈ দি দিম নলাৰ পৰা এই গাঁতটোৰ পৰা এইডোখৰ যে গেপ আছে এইডোখৰতো একো নাই হোৱা এইবোৰ চুচি দিব আমি এইটো তিয়ঁহ ল'লোঁ এতিয়া ডাঙৰ ডাঙৰ তিয়ঁহ লক্ষীৰাম দাই বাৰীৰ পৰা কৈছে কিমান ধুনীয়া তিয়ঁহ ওলাইছে এইটো মজা ইয়াত তিয়ঁহ আকৌ তিতা কেৰেলা কুন্দুলি এই চৰকাৰে সহায় কৰে নকৰে চৰকাৰে একো নাই দিয়া নে এতিয়া চাওক চৰকাৰে এই এনেকুৱা খেতিয়ক মানুহবিলাককহে চৰকাৰে পইচা দিব লাগে অঁ কৃষি লোনো নাপায় কৃষি লোন পাব লাগে কোনে পাইছে কোনে না যোনবিলাকে খেতি কৰিব নাজানেই সেইবিলাকেহে পায় না ধুনীয়া নিজৰ পকেটৰ ধৰণে খৰচ কৰি ৰাইজক খুৱাইছে কিন্তু চৰকাৰে এনেকুৱা মানুহকে সহায় কৰিব লাগে যি মানে খেতি কৰিব জানে এইবিলাক মানুহকে সহায় কৰিব লাগে সেইখিনি না মানে কি হ'ল আপোনাৰ হাইব্ৰিডবোৰে বেছি আয়ুস নাথাকে নাই এইখিনি জেনেৰেল ৰঙালাও লাগি আছে এইফালেও লাগি আছে এতিয়া সমষ্টিত ময়ূৰ বৰগোহাঁই নতুনকৈ জিকিলে নহয় ময়ূৰ বৰগোহাঁইক আমি অনুৰোধ কৰিছোঁ এই যেন অলপ সহায় কৰে খেতিয়ক মানুহ
অলপ সহায় কৰিলে সুবিধা পাব না লক্ষণ দা অঁ অঁ এয়া বেঙেনা ভেন্দি চব। অঁ বোলে ভেন্দি এই বেঙেনা বেঙেনা যে এই তলৰ পোখাকেইটা চব অঁ এই তলৰ পোখাকেইটা ছিঙি দিছোঁ অঁ নহ'লে আপুনি ভাবিব এই তেতিয়া কি হ'ল ই ওপৰলৈ আহিব নাই এই তিলৰ তলত ঝপঝপীয়া নহয় চব জপিয়া নহয় ন আৰু এই ভেন্দিকেইটা ছিঙাৰ পিছত ইয়াক উঘালি দিলে বেঙেনাখিনি আহি যাব একেটা বস্তু দুটা কাম হ'ব এতিয়া এইখিনিলে চাওক আপুনি এইটো হ'ল আপোনাৰ হিমাল এইটো মানে দুজনৰ মাজত ইফালে এজনৰ মাটি এইফালে এজনৰ এই কলখিনি চাওক এই কলখিনি ঢাপতে দিছোঁ আৰু এই তামোল পুলিকেইটা ঘন ঘনকৈ দিছোঁ পিছত যদি মই ফেলচিং মাৰোঁ তো ফেলচিং ফুটাই একো নিদিয়ে মোক কিন্তু তামোল জোপাই দুপোনকৈ দিলেও আপোনাৰ 100 জোপা হ'ব 200 পোন তামোল ওলাব মোক ফেঞ্চিঙো দৰকাৰ হ'লে তাত মাৰি দিব পাৰোঁ ডাঙৰ হ'লে ফেলচিংটো মৰাৰ উদ্দেশ্যে সেইটো দিছোঁ কিন্তু পোচ ফুটাইতো মোক একো নিদিয়ে বহুত এতিয়া টেঙা মৰাখিনি এতিয়াও নাই ছিঙা কেলে ইয়াক হাইটটো হোৱাৰ পিছত ইয়াক ছিঙি তেতিয়া বাগানৰ লিখীয়া হ'ব ডেইলি 5 মুঠা নিলেও 50 টকা কাটিবলৈ ভাল ইমানটো সিমানটো হাতত ছিঙি দিলে ভাল হ'ব জোপোৱা হ'ব মানে জোপোৱা হ'ব চাহপাতৰ গছৰ লিখীয়া অঁ